হয়, মই এতিয়া সদ্যহতে টৰণ্টৰ পৰা কৰিছোঁ। যোৱাকালিৰ পৰা খুব সাংঘাতিক ইয়াতে বৰফ পৰিছে ৰাতিপুৱাৰ পৰা একদম ৰাতি 12টা বজালৈকে, আৰু টেম্পাৰেচাৰ আপোনাৰ -17 ডিগ্ৰী, যদিও আপুনি ফিল লাইক -30 ডিগ্ৰী। আৰু দেখিবলৈ পাইছে গোটেই পিছনে গোটেইখিনি বৰফে বৰফ, যদিও আপোনাৰ গভৰ্ণমেণ্টৰ প্ৰেডিকশ্যন আছিল 30 চেণ্টিমিটাৰ বা 40 চেণ্টিমিটাৰ হ'ব। পিছে আপোনাৰ প্ৰেডিকশ্যনৰ ওপৰত গ'লে আপোনাৰ 100 চেণ্টিমিটাৰ হৈছে। আৰু আজি সোমবাৰ, যিহেতু যোৱাকালি বৰফ পৰিছিল, আজি সোমবাৰ কাৰণে স্কুল এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাক গভৰ্ণমেণ্টে বন্ধ কৰিছে, স্কুলবিলাক। আৰু গভৰ্ণমেণ্টে এটা হেৰি এপিল এটা কৰিছে, যাৰ যেনেকৈ যদি কাম নাই তেনেকৈ ওলাই যাবলৈ মানা কৰিছে, কাৰণ ৰাস্তাবিলাক এতিয়াও বৰফ। গভৰ্ণমেণ্টে কিছু ব্যৱস্থা কৰিছে, ৰাস্তাবিলাক চাফা কৰাৰ ব্যৱস্থা কৰি আছে। কিছু ৰাস্তা মই এতিয়া আপোনালোকক লৈ যাম, হাইৱেটো লৈ যাম বা বেলেগ টৰণ্টো চহৰ বেলেগ জেগাত লৈ যাম। ৰাস্তা কিছু চাফা হৈছে, পিছত যোনবিলাক ভিতৰৰ গলিবিলাক আছে সেইটো চাফা কৰিবলৈ অলপ কিছু সময় লাগিব। মই ইয়াত টৰণ্টো চিটি কাউন্সিলৰ দুজনমান মানুহ দেখিছোঁ, যোনে তেওঁলোকে নিজৰ গাড়ীবিলাক চাফা কৰিছে। ইয়াতে গাড়ীবিলাক আপোনাৰ এনেকুৱা আগপিনে আপোনাৰ এটা শ্বভেল টাইপ থাকে, আৰু পিছপিনে আপোনাৰ নিমখ চিনি ছটিয়াই থাকে, কাৰণ আপোনাৰ চাফা শ্বভেলটো দি আপোনাৰ ৰাস্তাখিনি ক্লিয়াৰ কৰি দিয়ে, পিছপিনে নিমখ দিলে আপোনাৰ বস্তুখিনি গলি যায়। সেনেকৈ মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যদিও টিভিৰ ওচৰত আহিব খোজা নাই, যিহেতু গভৰ্ণমেণ্ট অফিচিয়েল, তেওঁলোকে কৈছে আজি দুপৰীয়া বা গধূলিৰ ভিতৰৰ গলিবিলাকলৈ তেওঁলোকে চাফা কৰাৰ ব্যৱস্থা কৰিব, আৰু মানুহখিনিৰ কাৰণে পাব্লিকৰ কাৰণে ৰাস্তাখিনি খুলি যোৱা হ'ব। তৎসত্বেও যদিও নৰ্মেল লাইফে এফেক্ট কৰি দিছে, মই কিছু ছুপাৰ মাৰ্কেটৰ ওচৰত গৈছিলোঁ, তাতে দেখিছোঁ মানুহবিলাকৰ যিখিনি নিয়ম ইয়াৰ দৈনন্দিন বজাৰ কৰিব লাগে সেইটোৰ কাৰণে মানুহবিলাক ওলাই আহিছে। আৰু নৰ্মেল লাইফটো সঁচাকৈ ক'ব গ'লে এটা পেৰালাইচিছ হৈছে। এইটো হৈছে টৰণ্টৰ এটা বিজিএছ হাইৱে, QEW বুলি কয়। ইয়াতে নৰ্মেলি এতিয়া অফিচ আৱাজ হৈছে, ইয়াতে একদম গাড়ী এনেকুৱা ট্ৰেফিক হয় যে আপোনাৰ ট্ৰেফিক জাম হৈ যায়। পিছে আজি যিহেতু যোৱাকালি গোটেই দিনটো বৰফ পৰিছে, 100 চেণ্টিমিটাৰলৈ পৰিছে, আজি তেনেকৈ ট্ৰেফিকৰ ফ্ল'টো একদম সীমিত। আৰু আপোনালোকৰ চহৰৰ বাকীবিলাক জেগাত আপোনাক দেখুৱাইছোঁ, তাতো মানুহ বেছ ঘৰতে সোমাই আছে, তেনেকৈ ওলাই যোৱা নাই। এই সন্মুখত যোনখন আপোনাক ট্ৰাক এখন দেখিছে, সন্মুখত চব বৰফ চাফা কৰি আহি আছে, আৰু পিছপিনে তেনেকুৱা নিমখ আছে, এই নিমখ ছটিয়াই আহিছে। এইটো আপোনাৰ চিটি কাউন্সিলৰ গাড়ী হয়। এই চব বৰফৰ পাহাৰত গঢ়ি উঠিছে আপোনাৰ। আৰু এই দৃশ্যটো মই যদিও মই এটা নিৰ্দিষ্ট জেগাত আছোঁ, পিছে চহৰৰ গোটেই প্ৰায় চব জেগাতে এনেকুৱা পৰিস্থিতি হৈছে, য'ত মানুহৰ গাড়ী ঢাক খাই গৈছে। কিছু জেগাত মানুহৰ ঘৰত সোমোৱা আধা দৰ্জালৈকে পৰ্যন্ত বৰফ জমি গৈছে।